Hello everyone. I welcome you all on behalf of Aprin's Pathshala to this session on boat and stream. Now আৰু নদীৰ সোঁত এইটো এনেকুৱা এটা টপিক যাৰ ওপৰত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত কুৱেশ্যন সোধা দেখা যায় কনচেপ্ট ইমান টান নহয় আৰু টাইপ অফ কুৱেশ্যন যিকেইটা সোধা যায় বা সুধিব পাৰে এইকেইটা বহুত লিমিটেড যদি আমাৰ কনচেপ্টটো ক্লিয়াৰ থাকে তেন্তে আমি নিশ্চয়কৈ পৰীক্ষাত সোধা কুৱেশ্যনবিলাকৰ আমি এনচাৰ কৰিব পাৰিম আমি প্ৰথমতে কনচেপ্টটো বুজি লওঁ মই অলৰেডি তোমালোকৰ এটা ক্লাছ লৈছিলোঁ টাইম ডিষ্টেঞ্চ স্পীডৰ ওপৰত ইয়াতে সেই কনচেপ্টটোৱে ইয়াতেও ইউজ কৰা যায় এই চেপ্টাৰটোত বিশেষকৈ ৰিলেটিভ স্পীড বুলি তোমালোকক যোনটো মই কনচেপ্ট কৈছিলোঁ সেই কনচেপ্টটো ইয়াতে ইউজ কৰে এতিয়া জাষ্ট তোমালোকৰ কনচেপ্ট বুজাবৰ কাৰণে ধৰি লোৱা এইটো হৈছে সোঁত নদীৰ সোঁত ইয়াতে নাও আছে নাৱৰীয়াজনে যদি নদীৰ সোঁতৰ লগত তেখেতে পইঠা মাৰে বা নাও বয় তেন্তে কি হ'ব তেওঁৰ স্পীড বাঢ়ি যাব টোটেল এই চিষ্টেমটোৰ স্পীডটো বাঢ়ি যাব মানে কিহৰ কাৰণে কিয় নদীৰ সোঁত তেওঁৰ নাৱত আহি পেলাই যোগ হ'ব অলৰেডি নদীৰ এটা স্পীড আছেই তাতে তেওঁ আকৌ কোনোবা এটা স্পীডত নাও মাৰি আছে তো দুইটা স্পীড প্লাছ হৈ যাব বুজি পালা সেইকাৰণে আমি কি কৰিছোঁ ধৰি লোৱা নদীৰ ইংৰাজী শব্দটো হৈছে ষ্ট্ৰীম বা জুৰি তো নদীৰ স্পীডটো ধৰি লোৱা এছ আৰু নাৱৰ স্পীডটো ধৰি লোৱা বি এছ আৰু বি তাৰ মানে এই যে নাওটো সোঁতৰ সৈতে গৈ আছে এইটোক ইংৰাজীত কয় ডাউন ষ্ট্ৰীম তললৈ যোৱা নদীৰ সৈতে তলৰ পিনে গৈ আছে ডাউন ষ্ট্ৰীম স্পীডক তোমাৰ আমি ডি বুলি ধৰি আছোঁ ডি বুলি ধৰিলে ডাউন ষ্ট্ৰীম স্পীড কি হ'ব ব'টৰ স্পীড আৰু ষ্ট্ৰীম মানে নদীৰ সোঁত দুইটা যোগ হৈ পেলাই ডাউন ষ্ট্ৰীম স্পীডটো হ'ব কিয়নো নদীৰ স্পীডটোৱে তোমাৰ নাৱৰ স্পীডক ৰিইনফৰ্চ কৰিব যোগ দিব আহি পেলাই যদি এনেকুৱা হয় যে নাৱৰীয়াজনে নাও মাৰি থকা নাই তেওঁ জাষ্ট বহি আছে তেতিয়া কি হ'ব নাওটো যিহেতু ব'টৰ স্পীড 0 তেতিয়াহ'লে কি হ'ব ডাউনষ্ট্ৰীম স্পীড নদীৰ সোঁতৰ স্পীড একেই নদীৰ যোনটো স্পীড সেইটো স্পীডতে সেইটো গতিতে নাও টানি লৈ যাব ঠিক আছে তেনেধৰণে তোমাৰ আৰু এটা কণ্ডিশ্যন আহিব ইয়াতে সেই কণ্ডিশ্যনটো হৈছে যদি এজন মানুহ উজাই যায় সোঁতৰ বিপৰীতে যদি যায় সোঁতৰ বিপৰীতে ধৰি লোৱা নাৱৰীয়াজন এইবাৰ এইটো চাইডে যোনপিনে সোঁত গৈ আছে তাৰ অপজিট দিশত তেওঁ নাও মাৰি আছে তেন্তে আমাৰ ষ্ট্ৰীমৰ স্পীড কিমান আছিলে এছ ব'টৰ স্পীড আছিলে বি এতিয়া তোমালোকে ধৰিব পাৰিছা যদি ব'টৰ স্পীড নাৱৰ স্পীড যদি আমাৰ নদীৰ স্পীডতকৈ কম হয় তেন্তে কি হ'ব নদীৰ সোঁতত নাওটো পিছলৈ গৈ থাকিব চেষ্টা কৰি আছে তেখেতে কিন্তু তথাপিও নদীয়ে টানি লৈ যাব কিহৰ কাৰণে কিয় তেওঁৰ স্পীড নদীৰ স্পীডতকৈ কম যদি ব'টৰ স্পীড আৰু নদীৰ স্পীড ছেইম হয় তেন্তে তেতিয়া কি হ'ব একেটা জেগাতেই থাকিব যেনেকৈ তোমাৰ ট্ৰেডমিলত মানুহে যেতিয়া দৌৰে একেটা জেগাতেই থাকে আৰু যদি তেখেতে ব'টৰ স্পীড বঢ়াই দিয়ে নদীৰ স্পীডতকৈ তেতিয়াহে তেওঁ উজাই যাব পাৰিব সেই উজাই যোৱা স্পীডটোকে কয় আপষ্ট্ৰীম স্পীড যোনটোক আমি ইউ দি পেলাই দেখাওঁ ইউ হ'লে কি হ'ব উল্টা হ'ব ব'ট মাইনাছ এছ হ'ব ঠিক আছে আমাৰ ডাউনষ্ট্ৰীম স্পীড কিমান পাই গ'লোঁ বি প্লাছ এছ আপষ্ট্ৰীম স্পীড পাই গ'লোঁ বি মাইনাছ এছ ইয়াত কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে যদি দৰকাৰ হয় মিটাৰ পাৰ ছেকেণ্ডত আমি উলিয়াব পাৰিম এতিয়া এই দুটা ইকুৱেশ্যন যদি আমি ছল্ভ কৰোঁ তেতিয়াহ'লে আমি স্পীড অফ দ্য ব'ট বি উলিয়াব পাৰিম বি মানে কিমান 0.5 মানে আমি এনেকৈ লিখিব পাৰোঁ হাফ অফ ডি প্লাছ ইউ এইখিনি চাফা কৰি পেলাই বেলেগকৈ লিখি দিছোঁ যদি আমাক আপষ্ট্ৰীম স্পীড আৰু ডাউনষ্ট্ৰীম স্পীড দিয়া থাকে আৰু কয় যে ব'টৰ স্পীড উলিওৱা ব'টৰ স্পীড যদি উলিয়াব দিয়ে তেতিয়া আমি ডাইৰেক্ট
এইটো ফৰ্মুলা ইউজ কৰি পেলাই উলিয়াই দিব পাৰিম মানে বোটৰ স্পীড হ'ব হাফ 0.5 মানে হাফ এইটো আৰু ষ্ট্ৰীমৰ স্পীড হ'ব হাফ একেই খালি ইয়াতে মাইনাছ হ'ব আমি মনত ৰাখিবলগীয়া বস্তু এইকেইটা এই চাৰিটা কুৱেশ্যনৰ ওপৰতে ইকুৱেশ্যনৰ ওপৰতে তোমাৰ কুৱেশ্যনবিলাক ফৰ্ম কৰে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন এজন নাৱৰীয়াই তেখেতে 14 কিলোমিটাৰ আপষ্ট্ৰীম স্পীড কিমান দিয়া আছে 14 কিলোমিটাৰ পাৰ আৱাৰ ডাউনষ্ট্ৰীম স্পীড দিয়া আছে 20 কিলোমিটাৰ পাৰ আৱাৰ আমাক কৈছে যে বোট নাৱৰ নিজস্ব স্পীড কিমান হ'ব আৰু ষ্ট্ৰীম মানে নদীৰ নিজস্ব স্পীড কিমান হ'ব আমি ফৰ্মুলা কি জানো বোট আৰু ষ্ট্ৰীম হাফ ইয়াতো হাফ ইয়াতে কি বোটত কি হয় ইউ প্লাছ ডি আপষ্ট্ৰীম ডাউনষ্ট্ৰীম প্লাছ হয় ইয়াতে মাইনাছ হয় এতিয়া আমি পাতি দিওঁ ভেলুখিনি দিয়াই আছে ইউ 14 ডি 20 so দুইটা যোগ কৰিলে কিমান হ'ব 34 so 17 কিলোমিটাৰ পাৰ আৱাৰ ডাউনষ্ট্ৰীম হাফ ইউ মাইনাছ ডি তুমি চাই ল'বা কোনটো বেছি হয় কোনটো তল হয় ডি মাইনাছ ইউ হ'ব একচুৱেলি ডি মাইনাছ ইউহে হ'ব তোমাৰ কিয়নো ডাউনষ্ট্ৰীম স্পীড বেছি দিয়া থাকে ডি মাইনাছ ইউ ডি মাইনাছ ইউ কিমান হৈ আছে আমাৰ 6 কিমান হ'ব 3 কিলোমিটাৰ পাৰ আৱাৰ এজন নাৱৰীয়াই তেওঁৰ নাও আপষ্ট্ৰীম স্পীড দিয়া আছে 5 কিলোমিটাৰ পাৰ আৱাৰ ডাউনষ্ট্ৰীম স্পীড সদায় বেছি থাকে 15 কিলোমিটাৰ পাৰ আৱাৰ ফাইণ্ড দ্য স্পীড অফ দ্য ষ্ট্ৰীম বোট একেই আমি আকৌ একে টাইপৰ কুৱেশ্যনে বোট হ'লে কি হ'ব ডি প্লাছ ইউ হ'ব ষ্ট্ৰীম হ'লে কি হ'ব ডি মাইনাছ ইউ হ'ব তো হাফ এই দুটা প্লাছ কৰিলে কিমান হ'ব 20 so আমাৰ এনসাৰ আহিব 10 কিলোমিটাৰ পাৰ আৱাৰ হাফ এইটোক মাইনাছ কৰিলে কিমান হ'ব 10 এনসাৰ আহিব 5 কিলোমিটাৰ পাৰ আৱাৰ সিম্পল এইটো এটা ধৰণৰ কুৱেশ্যন কৈছে এজন মানুহ এজনে পোৰ্ট মানে বন্দৰৰ পৰা আইলেণ্ড মানে দ্বীপ এটাত তেখেতে সাঁতুৰি পেলাই যায় আকৌ সাঁতুৰি ঘূৰি আহে ঠিক আছে হি কেন সাঁতুৰি পেলাই নহয় বোটত যায় সো বোটত যায় গৈ পেলাই আকৌ ঘূৰি আহে হি কেন row a boat with a speed of 7 kilometer per hour in still water মানে বোটৰ নিজস্ব স্পীড হৈছে 7 কিলোমিটাৰ পাৰ আৱাৰ the speed of the streamer স্পীড হৈছে 2 কিলোমিটাৰ পাৰ আৱাৰ আৰু he takes 56 minutes to complete the trip এই যে গৈ পেলাই আকৌ ঘূৰি আহিলে এই গোটেই জাৰ্নিটোত তেখেতৰ কিমান টাইম লাগে 56 মিনিট কি উলিয়াব যে find the distance between the boat and the island ঠিক আছে এতিয়া let distance is d d কিলোমিটাৰ ধৰি ললো এতিয়া আমি ধৰি লও এইটো জাৰ্নি তোমাৰ ডাউনষ্ট্ৰীম জাৰ্নি ফৰ এক্সাম্পল ফুটৰ সৈতে কিমান টাইম লাগিব d কিলোমিটাৰ যাবৰ কাৰণে d ডিভাইডেড বাই ডাউনষ্ট্ৰীম স্পীড আমিতো জানো নহয় আমি শিকিছিলো আমাৰ স্পীড চেপ্টাৰটোত যে টাইম ইকুৱেল টু কি আছিলে ডিষ্টেন্স বাই স্পীড সেম ডিষ্টেন্স বাই ডাউনষ্ট্ৰীম স্পীড আৰু এবাৰ ফুটৰ বিপৰীতে আকৌ উজাই আহিছে তেখেতে the same distance d কিলোমিটাৰে অহা যোৱা কৰি আছে তেখেতে ৰাইট তে উজাই হতে কিমান হ'ব d ডিভাইডেড বাই যেহেতু ফুটৰ বিপৰীতে উজাই আহিছে আপষ্ট্ৰীম স্পীড এইটো আমাৰ টাইম ডাউনষ্ট্ৰীম টাইম এইটো হৈছে আপষ্ট্ৰীম টাইম টোটেল মানে কি আহা যোৱা দুইটা জাৰ্নি মিলাই পেলাই তেখেতৰ কিমান টাইম হৈছে 56 মিনিট হৈছে কিন্তু ইয়াতে সাৱধান হ'ব লগা বস্তু হৈছে যে ইয়াতে আমি যিমান লেফট হ্যান্ড সাইডে যিখিনি আমাৰ ইউনিট আছে এইবিলাক গোটেইখিনি কিলোমিটাৰ আৰু আৱাৰত আছে তো আমাৰ লেফট হ্যান্ড সাইডৰ ইউনিট বিলাক আৱাৰত আছে তো এইটো আছে মিনিটক আমি আৱাৰত কনভাৰ্ট কৰিবৰ কাৰণে 60 দি হৰণ কৰিব লাগিব এই আমাৰ এনসাৰ ওলাই গ'ল এতিয়া ডি ডাউনষ্ট্ৰীম স্পীড মানে কি আছিল দুইটা প্লাছ হৈছিল হয় নে নহয় 7 + 2 9 কিলোমিটাৰ পাৰ আৱাৰ আপষ্ট্ৰীম স্পীড মানে কি আছিল
মাইনাছ হৈছিলে 7ৰ পৰা 2 মাইনাছ কৰিলে 5 km/h তাৰ মানে ইয়াতে হ'ব 9 ইয়াতে হ'ব 5 আৰু এইটো যদি আমি চাওঁ ধৰিলা 2 দি পেলাই যদি কৰোঁ 28 30 14 15 ঠিক আছে এইপিনে হৈ গ'ল 14/15 এইটো সলভ কৰিলে আমি আমাৰ এনসাৰ পাই যাম এতিয়া আমি যদি এলসিএম লওঁ কিমান হ'ব 45 হ'ব তলত 9 আৰু 5ৰ এলসিএম তো ওপৰ এইপিনে কিমান হ'ব 5d এইপিনে হ'ব 9d 14 15 ওপৰত কিমান আহি আছে 5 9 14 d 45 এইপিনে 14 এইপিনে 15 14 কেনসেল হৈ গ'ল 15 দি পেলাই 3 কেনসেল হৈ গ'ল so d/3 = 1 d = 3 km এইটো এটা পাৰ্টিকুলাৰ টাইপ অফ কুৱেশ্যন হয় এইটো মনত ৰাখিব লগা নেক্সট in a boat race a person rows a boat 6 km upstream নদীৰ সোঁত এপিনে আছে 6 km upstream ধৰিলা ইয়াৰ পৰা ইয়ালৈকে upstream নদীৰ সোঁত আছে এপিনে and returns to the starting point এটো starting point এনেকে গৈ আকৌ ঘূৰি আহিছে in 4 hours total time লাগিছে 4 ঘণ্টা speed if the speed of the streamer speed দিয়া আছে 2 km/h find the speed of the boat in still water মানে boatটোৰ নিজস্ব স্পিডটো আমাৰ উলিয়াব লাগে ঠিক আছে সেম আগৰ নিচিনা আমি কৰো suppose downstream আগৰ আমাৰ ফৰ্মুলাটো কি আছিল d/u plus d by downstream speed divided by t in hours আছিল হয় না ইয়াতে আমাৰ d দিয়া আছে 4 hours upstream speed কিমান হ'ব upstream মানে আমাৰ মাইনাস হয় আমি কৈছো boat minus s s মানে 2 তলৰ পিনে প্লাস হয় ডাউনস্ট্ৰীম হলে প্লাস হয় boat plus 2 আৰু ইয়াতে ডিসটেন্স কিমান দিয়া আছে 6 km 6 km ডিসটেন্স দিয়া আছে t = 6 দিয়া আছে 6 km 6 km টো দিয়া আছে t = 4 hours দিয়া আছে হল 6 কমন ললো ইয়াতে হৈ যাব b - 2 ইয়াতে হৈ যাব b + 2 এইটো হৈ গল 4 তো 6 এপিনে ৰাখিলো এপিনে কিমান হ'ব এলসিএম b - 2 b + 2 ওপৰত হ'ব b + 2 + b - 2 = 4 so তলত কিমান আহিলে a + b * a - b মনত আছে নহয় a + b * a - b মানে কিমান হ'ব b² - 2² a² - b² ওপৰত কিমান আহি আছে 2b আমি 6 টো এপিনে লৈ আহিলো আহিলে কিমান হ'ব 2/3 হৈ যাব এতিয়া যদি আমি 3 দি এনেকে পূৰণ কৰো ওপৰত আহিব 6b আৰু এইটো সাইডে আহি যাব 2² মানে 4 তো কিমান হৈ গ'ল 6b 2b² - 8 বা আমি যদি 2 দি গুটেটো হৰণ কৰিলো 3b b² - 4 তো আমি এটা কি পালো কোয়াড্ৰেটিক ইকুৱেশ্যন পাই আছো দ্বিঘাত সমীকৰণ তো কোয়াড্ৰেটিক ইকুৱেশ্যন আমি সলভ কৰিলে আমাৰ এনসাৰটো ওলাব আমি কৰো এতিয়া b² - 3b - 4 = 0 এটো যদি সলভ কৰো আমি কোয়াড্ৰেটিক ইকুৱেশ্যনত b² - 4b + b - 4 = 0 which is b কমন ললে এই দুটাৰ পৰা b কমন ললে -4 এই দুটাৰ পৰা b - 4 = 0 ইয়াতে কিমান থাকিলে 1 আমাৰ আলটিমেটলি ইকুৱেশ্যন কিমান হৈ গ'ল b - 4 b + 1 = 0 সো কোয়াড্ৰেটিক ইকুৱেশ্যন চ্যাপ্টাৰটো যদি ভালকৈ কৰা যায় আমাৰ আকৌ মনত পৰি যাব এতিয়া আমি জানো যেতিয়া এনেকুৱা ধৰণৰ দ্বিঘাত সমীকৰণৰ ইকুৱেশ্যন উলিয়াব লাগে আমি কি কৰো আইদাৰ b - 4 = 0 or b + 1 = 0 মানে b ভ্যালু আইদাৰ 4 হ'ব
নহ'লে b ভ্যালু আইদাৰ -1 হ'ব এইটো পসিবল নহয় নট পসিবল কিহৰ কাৰণে স্পীড তোমাৰ মাইনাছত নোলায় তো আমাৰ এনসাৰ থাকিলে 4 km/h which is the speed of the boat